মাটি আৰু পানীৰ লগত থকা এক দীঘলীয়া সম্পৰ্ক 110 বছৰৰ এই হস্পিটালখনে এক জীৱন্ত সাক্ষী যে আমাৰ মাৰোৱাৰী সমাজখনৰ অসমৰ লগত কিমান দীঘলীয়া সম্পৰ্ক আছে। মই মনত পেলাওঁ আজিৰ পৰা প্ৰায় 470 বছৰ পূৰ্বে কোচ ৰজা নৰনাৰায়ণৰ আমন্ত্ৰণত সেনা বাহিনীৰ চৰ্দাৰ বিজয় সিং অসমলৈ অহা প্ৰথমগৰাকী মাৰোৱাৰী ব্যক্তি আছিল। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ সময়ত অসমত 4টা মাৰোৱাৰী ব্যৱসায়িক প্ৰতিষ্ঠান থকাৰ প্ৰমাণ ইতিহাসে যোগান ধৰে। 1800 শতিকাৰ সময়ছোৱাত গোৱালপাৰাত পোদ্দাৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ উল্লেখ পোৱা যায়। সেই সময়ছোৱাতে অসমলৈ আহি ইয়াত বসবাস কৰি এজন সফল ব্যৱসায়ী হিচাপে মূৰ দাঙি উঠা এটা নাম আছিল নৱৰংগৰাম আগৰৱাল। আগৰৱালা বংশৰ পৰৱৰ্তী প্ৰজন্মসমূহে পিছলৈ অসমীয়া ভাষা সাহিত্যৰ বিকাশত এক ডাঙৰ ভূমিকা পালন কৰিল। তেওঁলোকৰ ভিতৰত আনন্দ চন্দ্ৰ আগৰৱাল, চন্দ্ৰকুমাৰ আগৰৱাল, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মহান ব্যক্তিসকল অন্তৰ্ভুক্ত হৈ আছে। সময়ৰ লগে লগে অসমলৈ মাৰোৱাৰী লোকসকলৰ আগমন বৃদ্ধি পালে। আজি মাৰোৱাৰী লোকসকল অসমৰ জনগাঁথনিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। অসমলৈ আহি স্থায়ীভাৱে বসবাস কৰা মাৰোৱাৰী লোকসকলে আমাৰ ৰাজ্যৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাক আৰু অধিক সমৃদ্ধ কৰিছে। অসমীয়া ভাষাৰ ক্ষেত্ৰতো সদায়ে মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। 1860 চনত বিজয় সিঙৰ নাতি তথা হৰিপ্ৰসাদ চৌধুৰীৰ পুত্ৰ গোবিন্দৰাম চৌধুৰীয়ে অসমীয়া ভাষাত পুথি ৰচনা কৰিছিল। তেওঁ হয়তো প্ৰথমগৰাকী এনে মাৰোৱাৰী লেখক আছিল যিয়ে অসমীয়া ভাষাত কিতাপ লিখিছিল। পৰৱৰ্তী সময়ত দেৱীপ্ৰসাদ বাগদুৰীয়া, ডক্টৰ সাবৰমল সাংগানেৰিয়া, কাপুৰচান্দ জৈন, পদুম কুমাৰ জৈন, ছগনলাল জৈন, ডক্টৰ শ্যামসুন্দৰ হৰলালকা, গোপাল জালান, শ্যামসুন্দৰ জালান, চিৰঞ্জীৱ জৈন, উমেশ খণ্ডেলীয়া, বিজয় আগৰৱালা, কিশোৰ জৈন, ছবিলাল জৈন, ৰাজকুমাৰ ঝাংকাৰী, ডক্টৰ নিৰ্মল চাহেৱালা, যুগল মহেশ্বৰী, নন্দকিশোৰ মহেশ্বৰী আদি বহু মাৰোৱাৰী লিখকে অসমীয়া ভাষাত বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। অসমৰ মাৰোৱাৰী সমাজে মানৱ কল্যাণৰ বাবে অসমত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আদি নিৰ্মাণত বহু দিনৰ পৰা অনন্য অৰিহণা যোগাই আহিছে। অসমৰ প্ৰতিখন পুৰণা মহাবিদ্যালয়, পুৰণা বিদ্যালয়ৰ লগত কিবা নহয় কিবা প্ৰকাৰে অসমৰ মাৰোৱাৰী সমাজখন জড়িত হৈ আছিল আৰু তাৰ উদাহৰণ আজিও এই বিদ্যালয় মহাবিদ্যালয়সমূহৰ নামসমূহৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় প্ৰাংগণৰ প্ৰসূতি ভৱন, গুৱাহাটীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান, শিলচৰ কৰ্কট চিকিৎসালয় আদিৰ দৰে বহু চিকিৎসা প্ৰতিষ্ঠানত মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলনৰ অধীনত চলাই থকা এম্বুলেন্স সেৱা, বিনামূলীয়া স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ, কৃত্ৰিম অংগ প্ৰদানৰ দৰে এই পদক্ষেপৰ পৰাও বহু লোক উপকৃত হৈছে। মানৱ সেৱাৰ উপৰিও অসমৰ ব্যৱসায় আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰতো মাৰোৱাৰী লোকসকলৰ অপৰিসীম অৱদান আছে। ৰাজ্যৰ যুৱক যুৱতীসকলে এই প্ৰতিষ্ঠানসমূহৰ পৰা সংস্থাপনৰ সুবিধা পাইছে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ অসমৰ মাৰোৱাৰী সমাজখনক অসম মাতৃক সমৃদ্ধ কৰাৰ বাবে আৰু অসমৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে মই অসমৰ সমগ্ৰ মাৰোৱাৰী সমাজখনক আজিৰ দিনটোতে কৃতজ্ঞতা আৰু ধন্যবাদ আগবঢ়াইছোঁ।
असम के मारवाड़ी समाज का हमारे असम का डेवलपमेंट का इतिहास में एक बहुत बड़ा कंट्रीब्यूशन है। हमारे असम की जो एक नया पीढ़ी है, ये नया पीढ़ी को समझना चाहिए कि असम का मारवाड़ी समाज ने असम के इकोनॉमी, असम के संस्कृति और हमारे असमिया भाषा को समृद्ध करने में बहुत बड़ा कंट्रीब्यूशन दिया है और आगे भी ये समाज का अंदर शक्ति है और आगे भी और बहुत बड़ा योगदान करने का मैं असम का मारवाड़ी समाज को निवेदन करूंगा, आह्वान करूंगा कि असम का डेवलपमेंट में या तो इंडस्ट्री से हो, या तो समाज सेवा से हो, या तो स्वास्थ्य और चिकित्सा शिक्षा का माध्यम से हो, आप लोग असम मातृ को समृद्ध करने के लिए हमेशा आपका कंट्रीब्यूशन बढ़ाते रहे। यही मैं आप लोगों को आज की सभा का मन से आप लोगों को मैं रिक्वेस्ट करूंगा, आपको मैं निवेदन करूंगा। हमारे असम की मारवाड़ी समाज का असम का साथ एक बहुत बड़ा लंबा संबंध है। जब कोई व्यक्ति आके असम का मारवाड़ी समाज को कोई कभी नॉन असमीज बोलने का प्रयास करते हैं तब मेरा दुख लगता है। इसलिए हमारे समाज कोई नॉन असमीज नहीं है। असम का मारवाड़ी समाज ने असम को सेवा करने के लिए असमिया समाज से कोई कम नहीं किया है। हमारे समाज का साथ एक साथ असम को समृद्ध करने के लिए हमेशा तत्पर रहता है, हमेशा सेवा करने का प्रयासरत होते हैं। मैं निवेदन करूंगा, हमारे जो समाज है ये समाज को समझना चाहिए कि जो समाज का इतिहास ही 200 साल पुराना है, ये समाज कभी भी हमसे अलग नहीं हो सकता है। यही समाज हमारी अपनी समाज है, इसीलिए यही समाज को कभी भी लांछन लगाने का काम हमको नहीं करना चाहिए। हमें उल्टा ये समाज का अंदर जो शक्ति है, ये समाज का अंदर जो काम करने का एक अद्भुत शक्ति है, ये शक्ति को असम का विकास में काम आए, इसके लिए ही हमें सबको एक साथ लेके आगे बढ़ना है। यही आज समय का आह्वान है। मैं मारवाड़ी समाज को आज की ये एक महान दिन में, पवित्र दिन में आप लोगों का सेवा के लिए और असम के लिए आप लोगों का कंट्रीब्यूशन के लिए मैं और एक बार आप लोगों को धन्यवाद देता हूं, आप लोगों को मैं अभिनंदित करता हूं। मारवाड़ी चिकित्सालय